আহিছিল পুলিচ প্ৰশাসনৰ মানুহ আহিছিলে এই বন্দুকবিলাক দাঙি দাঙি আহিছে সিহঁতে কৈছে যাওক আপোনালোকে হেল্প কৰক আমি বোলে এস্কৰ্ট ডিউটিতে আহিছোঁ এস্কৰ্ট ডিউটি আহি হেল্প নহয় নেকি এস্কৰ্টটো কি বস্তু কয় কিন্তু হেল্পৰ কাৰণে কয় হয় ভিআইপিৰ নিৰাপত্তাৰ দায়িত্বত থাকিলে আৰক্ষীয়ে সহায় কৰিব নোৱাৰে নেকি দুৰ্ঘটনাত পতিত হোৱা আৰ্তজনক এনেকুৱা এক ঘটনাই সংঘটিত হৈছে আজি বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিসমত দাৰিকাত আজি সন্ধিয়া প্ৰায় 8:30 মান বজাত বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিসমত দাৰিকা গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এখন বাইকক খুন্দিয়ালে এখন ট্ৰেইলাৰে আৰু ফলত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহী যুৱক দুজন উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্ত হোৱা বাইকখন হ'ল বাজাজ পালচাৰ 220 আৰু বাইকখনৰ পঞ্জীয়ন নম্বৰ AS26D6562 আৰু ট্ৰেইলাৰখনৰ পঞ্জীয়ন নম্বৰ WB784493 আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি বাইক আৰোহী যুৱক দুজনে কিসমত দাৰিকাত অৱস্থিত ৱাইন শ্বপৰ পৰা ওলাই আহোঁতে হঠাতে ট্ৰেইলাৰখনে খুন্দা মাৰে বাইকখনক উল্লেখযোগ্য যে কিসমত দাৰিকা গাঁৱত মদৰ দোকান অৰ্থাৎ ৱাইন শ্বপখন বহুৱাৰ পিছৰে পৰা সংঘটিত হৈছে সময়ে সময়ে এনেকুৱা ধৰণৰ দুৰ্ঘটনা আৰু বহু যুৱকে ইয়াৰ আগতেও ৱাইন শ্বপখনত মদ্যপান কৰি ৰাস্তাত ওলোৱাৰ সময়তে সংঘটিত হৈছে বহুতো দুৰ্ঘটনা অৱশ্যে আজি দুৰ্ঘটনাগ্ৰস্ত যুৱক দুজনে সেই সময়ত নিচাসক্ত অৱস্থাত আছিল নে নাই এই কথা হয়তো আৰক্ষী আৰু চিকিৎসা বিষয়াৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পিছতেই পলাই যায় ট্ৰেইলাৰখনৰ চালকজন আৰু স্থানীয় ৰাইজে 108 এম্বুলেন্স সেৱা মাতি আনি যুৱক দুজনক পঠিয়াই দিয়ে চিকিৎসালয়লৈ আৰু তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় সৰভোগ আৰক্ষী থানাৰ আৰক্ষী আৰু এই বাতৰি যুগুতৰ পৰলৈকে অৱশ্যে লাভ কৰিব পৰা নাই যুৱক দুজনৰ নাম ঠিকনা ইত্যাদি অকণমান আগতে আমাৰ ইয়াতে কিসমত দাৰিকাত এটা এক্সিডেণ্ট হৈ গ'ল দুটা ল'ৰা বাইকত আহি আছিলে বুজিছে সিহঁতক এখন ট্ৰাকে খুন্দি আহি গ'ল আমাৰ এইখিনি ৰাস্তাটো বহুত অৱস্থা বেয়া হৈছে আৰু ৰাস্তাবিলাক চব জেগাতে চৰকাৰে ব্ৰেকেট লগাই দিছে গাঁৱৰ পৰা ওলোৱা ৰাস্তা বন্ধ কৰি দিছে এতিয়া ৰং ৰাস্তাৰে মানুহবিলাকে 2 কিলোমিটাৰ 3 কিলোমিটাৰ যাব লাগে বুজিছানে ৰং ৰাস্তাত গ'লেতো এক্সিডেণ্ট হ'বই এইটো আৰু আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাক স্কুলত যে যায় সিহঁতৰ অৱস্থা কাহিল বুজিছানে সিহঁতো এক্সিডেণ্ট হৈ থাকে পাৰ হ'ব নোৱাৰে ৰাস্তাবিলাকত বেৰিকেড লগাই দিছে আগত খোলা আছিল ভালে আছিল আৰু এতিয়া ওচৰতে এখন ৱাইন শ্বপ দিছে তাত ল'ৰাবিলাকে আহি অলপ খাই দি যা কৰে কিন্তু তাৰ পৰা ওলোৱাৰ পিছত ৰাস্তাত গাড়ী আহি আছে নে কি আছে বুজিছা নাচায় সিহঁতে ইয়াতে কিন্তু ৱাইন শ্বপখন হোৱাৰ পৰা বহুত এক্সিডেণ্ট হ'ল বুজিছানে সেইটোতো চৰকাৰে দিছে 4,500 লিটাৰৰ হেৰি এটা প্ৰমাণ দিছে সেই হিচাপে মানুহবিলাক যে মৰি আছে সিহঁতৰ জীৱনৰ নিৰাপত্তা কিবা দিবনে চৰকাৰে বাইকৰ আৰোহী কেইজন আছিল বাইকত আৰোহী 2জন আছিলে বুজিছে সিহঁতে কিন্তু গাড়ীখনৰ ভুল নাই ট্ৰাকখনৰ একো ভুলে নাছিল বাইকৰ আৰোহী 2জনৰ ভুল আৰু আঘাতপ্ৰাপ্ত কিমান হৈছে এজনটো ইনজৰে বুজিছা তাৰ ভৰি চৰি ভাঙি গৈছে এজন কিয় ইনজৰ হৈছে তেখেতেও কিন্তু তেখেতে বাচিব বুজিছে এজনেতো বাচা ৰখা নাই আৰু বুজিছে আহিছিল পুলিচ প্ৰশাসনৰ মানুহ আহিছিলে এই বন্দুকবিলাক দাঙি দাঙি আহিছে সিহঁতে কৈছে যাওক আপোনালোকে হেল্প কৰক আমি বোলে এস্কৰ্ট ডিউটিতে আহিছোঁ এস্কৰ্ট ডিউটি আহি হেল্প নহয় নেকি এস্কৰ্টটো কি বস্তু কয় কিন্তু হেল্পৰ কাৰণে কয় আপোনালোকে হেল্প কৰিব নোৱাৰে কিহৰ এস্কৰ্ট হৈছে আপোনালোকৰ গাড়ীতো এক্সিডেণ্ট হ'ব পাৰে আমি আপোনালোকক কেনেকৈ হেৰি কৰিম বচাম বুজিছানে সেনেকৈ কোৱাটো ভুল হৈছে সিহঁতৰ পুলিচৰ মানুহৰ লক্ষণীয়ভাৱে সেই সময়তে একে পথেৰে পাৰ হৈ গৈছিলে বৃহৎ আৰক্ষী বাহিনীসহ কোনো ভিআইপি কিন্তু স্থানীয় ৰাইজে সহায় ভিক্ষা বিচৰা স্বত্তেও কিন্তু সহায় নকৰিলে ভিআইপিৰ লগত থকা আৰক্ষী বিষয়াসকলে গতিকে ৰাইজেই বিচাৰ কৰক এনেকুৱা দুৰ্ঘটনাবোৰৰ কাৰণ কি আৰু লগতে কোনো ভিআইপিৰ লগত থাকিলে আৰক্ষীয়ে সহায় কৰিব নোৱাৰে নেকি আৰ্তজনক সৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3